মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। অলপ বেছিকৈ ঠাণ্ডাটো পৰিছে। ঠাণ্ডা পৰাৰ কাৰণে আমাৰ বাৰু আমি সহিবলৈ শিকা মানুহ যেতিয়া শিকিবই লাগিব। বেয়া পোৱা নাই, ভালেই পাইছোঁ। সময়ৰ কাম সময়ত হৈ থাকিব। আশা কৰোঁ আপোনালোক সকলো ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত। এনেকৈতো থাকিব লাগিব। আমিও আপোনালোকৰ লগতেই আমিও আছোঁ, ব্যস্ত হৈ আছোঁ। জীৱনটোতো আৰু ব্যস্ততাৰে জীৱন। সকলো সুখ শান্তিৰে আছে বুলি ভাবিছোঁ। বিশেষ এনেই আপোনালোকক এটা ৰাতিপুৱা শুভেচ্ছা দিম বুলিহে এনেকৈ ওলাইছোঁ। শুভেচ্ছা সকলোৱে গ্ৰহণ কৰিব। সকলো ভালেই থাকিব। কোনো কথাতে মন বেয়া নকৰিব, দুখ নকৰিব। আৰু যিসকল আমাৰ ফেচবুক বন্ধু আছে, তেওঁলোকে ফেচবুকৰ কামবোৰ কৰিছে, তেওঁলোকে উইকলি চেলেঞ্জবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। এইটো বৰ ডাঙৰ সহায় হ'ব আমাৰ কাৰণে। আমি উইকলি চেলেঞ্জবিলাক যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। দিব লাগিব, বহুত ভিডিঅ' দিব লাগিব, বহুত নতুন নতুন ভিডিঅ' দিব লাগিব। সেইবিলাক আমি কৰি যাব লাগিব। গতিকে আপোনালোক সকলোলৈকে মোৰ অন্তৰভৰা শুভেচ্ছাও জনালোঁ। সকলো ভালেই থাকক।